আসাম এণ্ড ইটছ পিপুল, য'ত এটা প্লেলিষ্ট থাকিব, য'ত আমি প্ৰায় 50জন অসমীয়াৰ বিষয়ে আলোচনা কৰিম, বিশেষ অসমীয়া ব্যক্তিৰ বিষয়ে। আজি প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আৰম্ভণিতে হ'ব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ জীৱনীৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম পেজটো চাওক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল আমি চবে জানোৱেই। 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় আৰু ক'ত হৈছিল? বৰদোৱাৰ, নগাঁৱত আছে অসম, হয়নে? নগাঁৱৰ বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। আৰু যদি তেওঁ উপাধি বুলি কওঁ, উপাধি বুলি ক'লে তেওঁক আমি কি বুলি কওঁ? মহাপুৰুষ বুলি কওঁ আৰু লগতে কি কওঁ? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি কওঁ। ঠিক আছে। প্ৰতিষ্ঠাপক তেওঁ কি প্ৰতিষ্ঠা কৰিছিল? একশৰণ নাম ধৰ্ম বা আমি বৈষ্ণৱ ধৰ্ম বুলি কওঁ। গতিকে একশৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত যদি আমি চাবলৈ যাওঁ, তাৰপিছত আমি দেখা পাম যে দৰ্শন, তেওঁ কি দৰ্শনত বিশ্বাস কৰিছিল? সেইটো হ'ব যে বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱবাদত তেওঁ বিশ্বাস কৰিছিল। বৈষ্ণৱবাদৰ পিছত আহি যাব তেওঁৰ সাহিত্যিক কৰ্মৰ বিষয়ে যদি ক'বলৈ যাওঁ, প্ৰধান আছিল কীৰ্তন ঘোষা, বৰগীত আৰু নাট, আৰু বহুতো আছিল, কিন্তু শ্ৰেষ্ঠ কৃতি বুলি ক'লে তেওঁৰ কীৰ্তন ঘোষা হয়। ঠিক আছে। আৰু তেওঁৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। সেইটোতো আমি জানোৱেই, এইখিনি বেছিক হয়। ইয়াৰ পৰৱৰ্তীখিনি চাবলৈ যে বংশাৱলী, শংকৰদেৱৰ যদি আমি বংশাৱলীটো চাবলৈ যাওঁ, তেওঁৰ যোনটো বংশ আছিল 12 ভূঞা বংশ, তেওঁৰ প্ৰথমজন ব্যক্তি আছিল চণ্ডীবৰ আৰু তেওঁৰ পত্নীৰ নাম আছিল সন্ধ্যা। চণ্ডীবৰ আৰু সন্ধ্যা, প্ৰকৃততে কাহিনীটো এনেকুৱা আছিল, মানে দুৰ্লভ নাৰায়ণ সেই সময়ত কমতা ৰাজ্যৰ ৰজাই গৌৰৰ পৰা 7 ঘৰ ব্ৰাহ্মণ আৰু 7 ঘৰ কায়স্থক, বৰ্তমান কলিতা বুলিও কোৱা হয়, সেই কায়স্থ মানুহক মাতি আনিছিল আৰু সেই 7 ঘৰৰ কায়স্থৰ ভিতৰতে এজন আছিল বিখ্যাত পণ্ডিত চণ্ডীবৰ। আৰু চণ্ডীবৰৰে মানে পৰৱৰ্তী পুৰুষসমূহৰ ভিতৰত আছিল শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে। আৰু শ্ৰীমন্ত শংকৰদেৱ আছিল 5 নম্বৰ পুৰুষ দেই, মানে 5 নম্বৰ জেনেৰেশ্যনটো আছিল শ্ৰীমন্ত শংকৰদেৱ। ঠিক আছে। তাৰপিছত ককা গাইতেকৰ নামটো এইটো ইম্পৰ্টেণ্ট, সূৰ্যবৰ আৰু খেৰসুতিৰ বিষয়ে আমি জানিব লাগিব। তাৰপিছত তেওঁৰ পিতৃ মাতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু সত্য সন্ধ্যা, সেইটোতো জানোৱেই। সৰুতে তেওঁৰ পিতৃ মাতৃৰ বিয়োগ হৈছিল, সেয়ে বুঢ়ীমাক খেৰসুতিয়ে তেওঁক লালন পালন কৰিছিল। শংকৰদেৱ 5ম পুৰুষ আছিল, সেইটো আমি আগতে কৈ আহিছোঁ। আৰু চাবলৈ যে তেওঁৰ পত্নী তেওঁৰ দুগৰাকী আছিল, সূৰ্যৱতী আৰু কালিন্দী। আৰু পুত্ৰৰ নাম আছিল মনু আছিল সূৰ্যৱতীৰ পুত্ৰ। আৰু কেইবাজনো আছিল পুত্ৰ, কিন্তু মনু আটাইতকৈ জনপ্ৰিয় আছিল। প্ৰথম পত্নী সূৰ্যৱতী তেওঁ 21 বছৰ বয়সত বিয়া পাতিছিল বুলি উল্লেখ আছে। আৰু মনুৰ 9 মাহমান থকা অৱস্থাতে তেওঁৰ মৃত্যু হৈছিল। 9 মাহমান হোৱাৰ সময়তে মানে মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত তেওঁ আই কালিন্দীক বিয়া পাতে। ঠিক আছে। এইখিনিয়ে আছিল শংকৰদেৱৰ বিষয়ে, মানে আমাৰ বেছিকখিনি আছিল। তাৰপিছত যদি নেক্সট ষ্টেপ যাওঁ, নেক্সট ষ্টেপত চাব লাগিব যে তেওঁ গুৰু কোন আছিল বুলি ক'লে আমি জানোৱেই সকলোৱে, মহেন্দ্ৰ কন্দলীৰ টোলত বুঢ়ীমাক খেৰসুতিয়ে তেওঁক শিক্ষা গ্ৰহণ কৰিবৰ বাবে দিছিল 12 বছৰ বয়সত। আৰু তাত গৈয়ে প্ৰথমে এটা আকাৰ হস্ৰইকাৰ নথকা এটা বৰগীত ৰচনা কৰিছিল, সেইটো আমি জানো কি আছিল? কৰতল কমলৰ দল নয়ন, হয়নে নহয়? তাৰপিছত যদি তেওঁৰ কেতিয়াবা এই বন্ধুসকলৰ বিষয়ে আহি যায়, কেতিয়াবা আমি জানি থ'ব লাগিব। ইয়াৰ ভিতৰত আছিল যে জয়ৰাম, তিতাৰাম, কেতাই, সনাতন, হৰিবৰ, বিতুপন, চান্দ। এইসকলে, চান্দটো ইম্পৰ্টেণ্ট হয়, এইসকল আছিল তেওঁৰ বন্ধু, সৰুকালৰ বন্ধু। ঠিক আছে। 6 বছৰ গুৰুগৃহত থাকিছিল তেওঁ, মানে মহেন্দ্ৰ কন্দলীৰ টোলত 6 বছৰ আছিল। আৰু সেই তাতে থাকোঁতে, গুৰুগৃহত থাকোঁতে তেওঁ কি কৈছিল যে হৰিচন্দ্ৰ উপাখ্যান ৰচনা কৰিছিল। আৰু ইয়াতে তেওঁ বেদৰ জ্ঞান, শাস্ত্ৰৰ জ্ঞান, পুৰাণৰ জ্ঞান লাভ কৰিছিল। তাৰপিছত পৰৱৰ্তী যদি চাওঁ, আমি তেওঁ তীৰ্থযাত্ৰাৰ বিষয়ে চাব লাগিব। তীৰ্থযাত্ৰাৰ বিষয়ে চাবলৈ যাওঁতে ক'ব লাগিব যে তেওঁ যেতিয়া 32 বছৰ হৈছিল, 32 বছৰত তেওঁ তীৰ্থযাত্ৰাৰ দিশে গতি কৰিছিল। তেওঁ যেতিয়া প্ৰথমা পত্নী মৃত্যু হৈছিল, তাৰপিছত তেওঁ মানে 2 নম্বৰবাৰ বিবাহ বহুত দেৰিকৈ কৰিছিল। আৰু সেই মাজৰ সময়ছোৱাতে তেওঁ তীৰ্থযাত্ৰালৈ গৈছিল। আৰু তেওঁৰ লগত কোন গৈছিল যে 17জন বিশেষ ব্যক্তি গৈছিল, মানে পণ্ডিত গৈছিল। আৰু এজন আছিল তেওঁৰ গুৰু, যোনজন মহেন্দ্ৰ কন্দলী আছিল, তেওঁৰ লগতে গৈছিল। ঠিক আছে। তাত ভাৰতৰ বিভিন্ন স্থানত তেওঁ দৰ্শন কৰিছিল। ইয়াৰে ভিতৰত যদি চাওঁ, তেওঁ বদৰিকাশ্ৰমত গৈছিল আৰু বদৰিকাশ্ৰমতে তেওঁ প্ৰথমটো বৰগীত ৰচনা কৰিছিল। শংকৰদেৱে বৰগীত ৰচনা কৰিছিল, সেইটোতো জানেই। শংকৰ আৰু মাধৱদেৱে যিবিলাক উচ্চ আধ্যাত্মিক গীত ৰচনা কৰিছিল, সেইবিলাককে আমি বৰগীত বুলি কওঁ, হয়নে নহয়? আৰু প্ৰথমটো বৰগীত ৰচনা কৰিছিল, আৰু প্ৰথমটো বৰগীতৰ নাম আছিল মন মেৰি ৰাম চৰণহি লাগু। সেইটো খুব আহে পৰীক্ষাত প্ৰশ্ন। কিন্তু কথাগুৰু চৰিত পুথিখনত কিন্তু ৰাম মূৰ হৃদয় পংকজে, সেই বৰগীতটোহে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীত বুলি উল্লেখ আছে। সেইটো কথা আমি মনত ৰাখিব লাগিব।
আৰু এইখিনিতে কৈ থ'ম যে শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ সংখ্যা কিমান আছিল বুলিলে এইটো মানে বিভিন্ন গ্ৰন্থত বিভিন্ন ধৰণে আছিলে কিন্তু মই যিমান দূৰ পাইছোঁ মই প্ৰায় তেওঁ লিখিছিলে 235টা 35টামান বৰগীত ৰচনা কৰিছিল কিন্তু তেওঁ কি হৈছিল যে বনপুৰা জুয়ে পুৰি গৈছিল সেইটো কাৰণে বৰ্তমান 35 মান বৰগীত পোৱা যায় আৰু কিছুমান কিতাপত 14টা বুলিও আছে অৰ্থাৎ 34টা গতিকে এইটো অকমান মানে অলপ খেলি মেলি পোৱা যায় ঠিক আছে 34 35 তেনেকুৱাতে হ'ব বৰ্তমান সময়ত সিমানকেইটা বৰগীতে আছে ঠিক আছে নেক্সট পেজত গুচি গ'লে পাওঁ আমি মণিকাঞ্চন সংযোগ যদি কি বুলি আমি জানিব বিচাৰোঁ মণিকাঞ্চন সংযোগ হ'ল যে শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মিলনকে মণিকাঞ্চন সংযোগ বুলি কোৱা হয় এইটো হৈছিল 1522 চনত শংকৰদেৱে বৈষ্ণৱত বিশ্বাস কৰিছিল আৰু মাধৱদেৱে পূজা অৰ্চনা কৰা তেনেকুৱাবিলাক বিষয়ত বিশ্বাস কৰিছিল আৰু দুয়োজনৰে যেতিয়া মিলন হৈছিল বহুত বিতৰ্ক হৈছিল আৰু কোনটো একচুৱেলি শুদ্ধ কোনটো একচুৱেলি ভুল সেইবিলাক কথাৰ মাজতে বহুত বিতৰ্কৰ পিছতে মাধৱদেৱক কি কৈছিলে যে মূৰ্তি পূজা বা দেৱী পূজাৰ পৰিৱৰ্তে বৈষ্ণৱবাদত বিশ্বাস কৰিবলৈ লয় আৰু এই সংযোগটোকে মণিকাঞ্চন সংযোগ বুলি কোৱা হয় এতিয়া কি হ'ল যে দুটা দিছোঁ যে এটা স্থান এটা নামাকৰণ স্থানটো ক'ত হৈছিল মণিকাঞ্চন সংযোগ আৰু নামাকৰণ কোনে কৰিছিল এইটোতো মণিকাঞ্চন সংযোগ বুলি কোনোবা এজন ব্যক্তিয়ে নামাকৰণ কৰিব লাগিব হয়নে নহয় চ' এই দুটা আপোনালোকলৈ এৰিছোঁ আৰু যদি পাৰে বহুত ভাল কথা যদি নোৱাৰে মই নেক্সট ভিডিঅ'ত কৈ দিম এই দুটা অলপ আপোনালোকে চাৰ্চ কৰি চাব নেক্সট আহিব যে গ্ৰন্থ মানে কি শংকৰদেৱৰ জীৱনীৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিলে ইয়াৰ ভিতৰত দুখন বিখ্যাত গ্ৰন্থ পৰীক্ষাত খুব আহি থাকে এখন আছিলে জাকেৰি নাহিকেও পাম লক্ষীনন্দন বৰা আৰু এখন আছিলে ধন্য নৰতলু ভাল সৈয়দ আব্দুল মালিক এই দুখন গ্ৰন্থ বহুত মানে প্ৰয়োজনীয় গ্ৰন্থ এটা মনত ৰাখি থ'ব আৰু আপোনালোকে যদি জানে শংকৰদেৱৰ জীৱনীৰ ওপৰত ৰচনা কৰা কিছুমান গ্ৰন্থ ৰিচাৰ্চ বিষয়ক গ্ৰন্থ যিকোনো আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে ঠিক আছে আমি নেক্সট পেজলৈ যাওঁ শেষৰ পেজ এইটো কিন্তু ইয়াত অতি দৰকাৰী আছে এইখিনি চাওক শংকৰদেৱৰ যোনখিনি সাহিত্য কৃতি গোটেই সাহিত্য কৃতিখিনি ইয়াতে আমি দেখিবলৈ পাম ভালদৰে চাওক সাহিত্য কৃতি যদি আমি প্ৰথম চাবলৈ যাওঁ প্ৰথম দেখিম যে আমি কাব্য দেখিম কাব্য আছে যে হৰিচন্দ্ৰ উপাখ্যান অজামিল উপাখ্যান ৰুক্মিণীহৰণ কাব্য বলিচৰণ অমিত মন্থন গজেন্দ্ৰ উপাখ্যান কুৰুক্ষেত্ৰ গোপী উদ্ধৱ সংবাদ এইখিনি আছিল তেওঁৰ কিছুমান কাব্য ইয়াৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাম কি দেখিম আমি ইয়াত দেখিম যে ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ কি আছে যে ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ সংস্কৃতত ৰচিত নিমি নৱসিদ্ধ সংবাদ আৰু অনাদিপাতন সেইখন ভক্তি তত্ত্বমূলক গ্ৰন্থ তাৰপিছত আহিব যে অনুবাদমূলক গ্ৰন্থ ভাগৱতৰ প্ৰথম দ্বিতীয় অজামিল উপাখ্যান ষষ্ঠ বলিচৰণ অমিত মন্থন অষ্টম দশম স্কন্ধৰ আদি চোৱা ভাগৱতৰ প্ৰথম দ্বিতীয় এইখিনিতো আমি পাই আহিছোঁ একাদশ দ্বাদশকো আছিল আৰু ৰামায়ণৰ উত্তৰাখণ্ড ৰামায়ণৰ কি কৈছিলে যে আমি জানোৱেই যে মাধৱ কন্দলীয়া ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল ন তাৰ 5টা খণ্ড আছিল এটা আছিল উত্তৰাখণ্ডটো কি কৈছিলে যে উত্তৰাখণ্ড ৰামায়ণটো শংকৰদেৱে ৰচনা কৰিছিল আৰু আদিকাণ্ডটো কোনে কৰিছিল তেনেহ'লে মাধৱদেৱে ঠিক আছে তাৰপিছত আহিব অংকীয়া নাট কেইখন বহুত ইম্পৰ্টেণ্ট হয় প্ৰত্নিপ্ৰসাদ কালীয় দমন কেলিগোপাল পাৰিজাত হৰণ ৰুক্মিণী হৰণ আৰু ৰাম বিজয় কেতিয়াবা প্ৰথম আৰু শেষৰখন লিখিবলৈ আহে প্ৰত্নিপ্ৰসাদখন প্ৰথম আছিল আৰু ৰাম বিজয়খন শেষৰ আছিল একাদিক্ৰমে দিয়া আছে ঠিক আছে তাৰপিছত আহিব বৰগীতৰ বিষয়টোতো জানিলোৱে তাৰ উপৰি ভতিমা সাধাৰণতে 3 প্ৰকাৰৰ হয় দেৱ ভতিমা নাট ভতিমা ৰাজ ভতিমা কিন্তু পৰৱৰ্তী সময়লৈ গুৰু ভতিমাও সৃষ্টি হৈছিল তাৰপিছত আছে যে সেইটো মাধৱদেৱে সৃষ্টি কৰিছিল বাৰু সেইটো বেলেগ কথা তাৰপিছত আহিব তুতয় আৰু চপয় এইখিনিও গীতৰ ভিতৰতে পৰে আৰু নাম প্ৰসংগমূলক প্ৰসংগৰ গ্ৰন্থ কীৰ্তন আৰু গুণমালা কীৰ্তন হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ পুথি বা শ্ৰেষ্ঠ কৃতি বুলি কোৱা হয় কীৰ্তনখনৰ আৰু গুণমালাক আৰু এটা প্ৰশ্ন আহে যে ভুৰুকাত হাতী ভৰুৱা গ্ৰন্থখনৰ নাম কি বুলি কোৱা হয় মানে গুণমালা কি হৈছে একদম সৰু গ্ৰন্থ কিন্তু ইয়াৰ কি হৈছিলে যে অৰ্থটো বহুত মানে অপাৰ বুলি ক'ব লাগিব বহুত বিশাল সেইটো কাৰণে ভুৰুকাত হাতী ভৰুৱা বুলি কোৱা হয় নৰনাৰায়ণৰ ৰাজসভাত শ্ৰীমন্ত শংকৰদেৱে একে ৰাতিৰ ভিতৰতে এখন গ্ৰন্থ ৰচনা কৰিছিল ইয়াৰ উপৰি বহুখিনি আছে তথাপিতো এইখিনিয়ে যথেষ্ট বুলি ভাবিব পৰা এটা কম্পিটিটিভ এক্সামৰ দৃষ্টিত আপোনালোকক যোনটো এটা হোমৱৰ্ক বুলিয়ে কৈছোঁ আৰু সেইখিনি দিছোঁ সেইখিনি ভালদৰে চাব নহ'লে মই দ্বিতীয়টো ভিডিঅ'ত দি দিম আমি প্ৰায় 50জনমান এনেকুৱা ব্যক্তিৰ বিষয়ে আলোচনা কৰিম অসমৰ বিশেষ ব্যক্তি শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰিছোঁ ইয়াৰ পৰৱৰ্তী সময়ত একাদিক্ৰমে আমি গৈ থাকিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম